আজি নেতাজী সুভাষ চন্দ্র বসুর আজি 128তম জন্ম জয়ন্তী আৰু আজিৰ এই বিশেষ দিনত মই গৌৰৱ অনুভৱ কৰিছোঁ যে সারা আসাম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেশ্যন অল আসাম বেঙ্গলী ইউথ এণ্ড ষ্টুডেণ্টছ ফেডাৰেশ্যন তেখেতসকল ফালৰ পৰা যেটো গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে তেখেতসকলৰ নেতৃত্বত এটা প্ৰয়াস চলাইছিল যে আজিৰ এই বিশেষ দিনত আমাৰ গোসাইগাঁও টাউনৰ বুকুত নেতাজী সুভাষ চন্দ্র বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগিব বুলি আৰু তেখেতে হেতুৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু প্ৰথমৰ প্ৰায় মোক এপ্ৰ'চ কৰিছিল। প্ৰথমটো হ'ল এটা স্থান লাগিছিল, এটা জাগা লাগিছিল। সেই ঠাইখন তেখেতসকলে ৰিকুৱেষ্ট কৰিছিল যে পালে ভাল আছিল। তো তেখেতসকলক যেটো ৰাস্তা দেখুওৱা হৈছিল আৰু তেখেতসকলে নিজৰ চেষ্টাত তেখেতসকলে এখন স্থান উলিয়াই ল'লে আৰু সেইখন স্থানত তেখেতসকলে যেটো প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে হেতুৰ কাম কাজ আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখত তেখেতসকলে যেটো সপোন চাইছিল সেইখন আজি বাস্তৱ ৰূপ চাবলৈ পাই মই নথৈ আনন্দিত আৰু সুখী। নো ডাউট আমাৰ ফালৰ পৰা কিছু এটা অনুদান বা সহায় সহযোগিতা আগবঢ়োৱা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ পৰা তেখেতৰ পৰা মানে পূৰ্ণ সমৰ্থন ইয়াত আছিল আৰু তেখেতে সহায় সহযোগিতা আগবঢ়াইছে আৰু অহা দিনত যিখিনি লাগতিয়াল আছে বা দৰকাৰ আছে নিশ্চয় আমি আগবঢ়াই যাম। সেইখিনি সহায় সহযোগিতা আগবঢ়াই যাম। আজি গৌৰৱ অনুভৱ কৰোঁ যে তেখেতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে যিখিনি পথ দেখুৱাইছিল, যিখিনি তেখেতে মানে এটা আদৰ্শ হিচাপে আমাৰ গোটেই ভাৰতীয় জনগণৰ কাৰণে তেখেতে যেটো এটা ৰাস্তা দেখুৱাইছিল সঁচাকৈ সেইটো সকলোকে অনুপ্ৰেৰণিত কৰে আৰু সকলোকে এটা উৎসাহ যোগায়। তেখেতে সকলো ভাৰতবাসীক এটা সাহস দিছিল আৰু সাহস কি হয়, ত্যাগ কি হয় তেখেতে সেইখন দেখুৱাইছিল যে দেশৰ কাৰণে যদি সঁচাকৈ আমাৰ প্ৰেম আছে, আমি যদি সঁচাকৈ দেশক মানে ভক্ত কৰোঁ বা দেশভক্তি যদি আমি কৰোঁ তেনেহ'লে আমি নিশ্চিতভাৱে দেশৰ কাৰণে বলিদান হ'বলৈ ৰেডি হ'ব লাগিব, সাজু হ'ব লাগিব। দেশৰ কাৰণে যিকোনো পৰ্যায়লৈকে আমি যাব লাগিব। সেইখন তেখেতে এইখন ৰাস্তা দেখুৱাইছিল আৰু সেইখনক আমি জীৱিত ৰখাটো অত্যন্ত জৰুৰী বা দৰকাৰ। আৰু মই ভাবোঁ যে গোসাইগাঁওবাসী ৰাইজ হিচাপে আজি সকলোৱে উৎফুল্লিত যে ইয়াত তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ জৰিয়তে তেখেতৰ যেটো নীতি আদৰ্শ, তেখেতৰ যেটো চিন্তাধাৰা, তেখেতৰ যেটো এটা সপোন আছিল ভাৰতবৰ্ষক লৈ, নিশ্চয় সেইখনক আমি আগুৱাই লৈ যাবলৈ আমি সাহস পাম। নিশ্চয় সেইখন আমি এটা উৎসাহ পাম আৰু নিশ্চিতভাৱে যেটো এটা মেইন উদ্দেশ্য আৰু লক্ষ্য আছে সেইটো সম্পূৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গোসাইগাঁও জিলা কমিটিৰ উদ্যোগত আজি গোসাইগাঁও চহৰত নেতাজীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আৰু 128তম জন্মদিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। আমি আজিৰ দিনটোত অসমবাসী তথা ভাৰতবাসীক আমি আহ্বান জনাম যাতে আমি সকলোৱে নেতাজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি ভাৰত মাতাৰ কাৰণে কাম কৰিব লাগে। আৰু নেতাজীয়ে যি সপোন দেখিছিল ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত, এই সপোন যদিও বাস্তৱায়িত হৈছে তেতিয়াও আমি ভাবোঁ এতিয়া আমাৰ বহুত কৰ্ম কৰাৰ বাকী ৰৈ গৈছে। কাৰণ তেওঁ যি ভাৰতবৰ্ষৰ সপোন দেখিছিল, তেওঁ ভাৰতক যিদৰে সজাই তোলাৰ লক্ষ্য আছিল বা ভাৰতক যিদৰে বিশ্বত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য আছিল, আজিও ভাবোঁ আমি ইয়াৰ পৰা বহুত আঁতৰত আছোঁ। গতিকে তেওঁ বিচাৰিছিল যে আমি মানুহ তৈরি কৰিব লাগিব, আমাৰ চৰিত্ৰ গঠন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি নেতাজী আদৰ্শক আৰু মানুহৰ অন্তৰে আমি পচাই দিব লাগিব। আৰু লগতে এটা কথা আমি ক'ব বিচাৰোঁ যে এজন অসমবাসী হিচাপে মই ক'ব বিচাৰোঁ যে আপোনালোকে জানে যেতিয়া অসমত ছাৰদুল্লা চৰকাৰ আছিলে, এই ছাৰদুল্লা চৰকাৰে অসমখনক পাকিস্তানত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল। এই সময়ত গোপীনাথ বৰদলৈৰ যি দূৰদৰ্শিতা, তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত যোগাযোগ কৰিছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৱে সেই সময়ত অসমত আহিছিল। এই গোপীনাথ বৰদলৈৰ লগত আলোচনা মৰ্মে এই সময়ত এজন নিৰ্দলীয় বাঙালী বিধায়কক সমৰ্থন লৈ গোপীনাথ বৰদলৈক পোনপ্ৰথমবাৰৰ বাবে অসমৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল আৰু যাৰ বাবে এই অসমখন আজিও অসমীয়াৰ হৈ আছে বা অসমখন আজি ভাৰতবৰ্ষত আছে। যদি এই সময়ত নেতাজী সুভাষ চন্দ্ৰ বসু যদি অসমত নাহিলেহেঁতেন বা গোপীনাথ বৰদলৈক যদি এই সময়ত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত নকৰিলেহেঁতেন, আজি হয়তো এই অসমখনৰ অস্তিত্বই নাথাকিলেহেঁতেন। আজি হয়তো এই অসমখন ভাৰতৰ অন্তৰ্ভুক্ত নাথাকিলেহেঁতেন আৰু এই পাকিস্তানত থাকিলেহেঁতেন। আমি যিসকলে আজি অসমীয়া হিচাপে আমি গৌৰৱান্বিত কৰোঁ, অসমীয়া বিভিন্ন সংগঠন, কলা, কৃষ্টি, সংস্কৃতি সভা, সাহিত্য সভা, ভাষা সকলোবিলাক আজি লুপ্ত পাই গ'লহেঁতেন। সন্দেহ হয় যে আজি অসমীয়া বুলি কোনো এটা জাতি থাকিলেহেঁতেন নেকি, এই সন্দেহটো হয়। গতিকে এজন অসমবাসী হিচাপে আমি ভাবোঁ যে আমাৰ সকলোৰে কৰ্তব্য যাতে আমি অসমৰ প্ৰতিটো ঘৰে ঘৰে যিদৰে আমি গোপীনাথ বৰদলৈক আমি সন্মান কৰোঁ, সেইদৰে আমি যাতে অসমৰ প্ৰতিটো ঘৰে ঘৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন কৰোঁ।